নমস্কাৰ দৰ্শকসকল, গোটেইকেইটা ভাল খবৰ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। ১ নম্বৰটো খবৰ, অখিল গগৈ ডাঙৰীয়াই বিজেপিক হৰুৱাবৰ বাবে অসমৰ সকলো দলক একগোট হ'বলৈ মন্তব্য কৰিছিল। সেই সন্দৰ্ভত কংগ্ৰেছৰ বিধায়ক গৌৰৱ গগৈয়ে মুখ খুলিছে। গৌৰৱ গগৈয়ে কৈছে, মিডিয়াৰ আগত নকওঁ, গোপনে আলোচনা কৰি 2024 বিধানসভা নিৰ্বাচনৰ বাবে একগোট হ'ম। ২ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়াই ঘোষণা কৰিছে, কম সময়ৰ ভিতৰতে আমিনগাঁৱৰ পৰা হাউলিলৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হ'ব। ৩ নম্বৰটো খবৰ, আৰু বহুত মহিলাৰ বাবে ভাল খবৰ। যিসকল মহিলাই অৰুণোদয় আঁচনি লাভ কৰা নাই, তেওঁলোকে সোনকালে পাব অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়াই ঘোষণা কৰিছে, গাঁৱৰ মহিলা লগতে নগৰৰ মহিলাসকলকো দিব অৰুণোদয় আঁচনি। ৪ নম্বৰটো খবৰ, গাহৰিক লৈ গোটেই অসমত চৰ্চা চলি আছে। বাহিৰাগত ব্যৱসায়ীক দিব নেকি অসমৰ গাহৰি বজাৰখন? তাৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে, মই এতিয়ালৈকে গাহৰিৰ বিষয়ে একো শুনা নাই আৰু মোৰ ওচৰত খবৰ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ ক'লে, বাহিৰাগত ব্যৱসায়ীক অসমৰ গাহৰি বজাৰখন নিদিওঁ। ৫ নম্বৰটো খবৰ, গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীয়ে গুলী চালনা কৰিলে অপৰাধীক। এগৰাকী ৭০ বছৰীয়া বৃদ্ধা মহিলাৰ পৰা চিলনী চোৰে থপিয়াই নিছিল পইচা বেগ। বৃদ্ধাজনী ৰাস্তাত পৰি গৈছিল আৰু দুডাল হাড় ভাঙিছিল। এই ঘটনা গুৱাহাটীৰ হাতীগাঁৱৰ বনফুল নগৰত। ৬ নম্বৰটো খবৰ, ৰাজস্থানৰ জয়পুৰত ৫০০ বাংলাদেশী ৰোহিংগ্যাক আটক কৰিছে জয়পুৰ আৰক্ষীয়ে। ৭ নম্বৰটো খবৰ, আজি অসমত ডিজিপি জি পি সিঙৰ শেষৰটো দিন।